আরে পান দোকানের শূন্য থাকবোটা মাননীয় অপান্ত মাননীয় মহল পাইছো আর তা যুদ্ধ করে আর মন পুরো ভঙ্গনে করবে দরকার এখানে কিছু বুঝালা বুঝিব লাগে না বুঝে সারেন্ডার করবো এটা কি হল তার হার মোর পুরো ভঙ্গনি পার্টির সাথে তারা নিকাম বাবুরি বদনামে হল সারা আসল নাম মুন্না ক্যারেক্টার দেবা না ডাক দেখে অপুরে করে লাশ বিপদ আহলে তাই আওয়াজ মহারাজ क्या बात है রাইজর তকারে দপ্তর বলিসা সরকারি দরমহারে সরকারি দপ্তর বলিসা কিন্তু সরকারি হসপিটাল বহিবলে তোর সময় নাই প্রাইভেট চেম্বার বহিব দরব দিবলে তোর সময় না আজি মই দরব দেখিম তোর কারণে আর আমি মাত্র তিনিটা দরবহে লিখো সর লাথ আর ঘুষা সকালে বলৎকারী কেস জমা খেয়েছিল নয় আজি রাইজে থানা ঘেরা করে তোর বলৎকার করবো বল ক্ষমা খুঁজবো নাকি বল আরে বল ইয়াদ কি কথা শিক্ষা দিতে শিক্ষা পাবো বল আর এদিন কি টার্গেট করিলে মুখ চিনি পাইছে না চাকরি দিয়া নামত এটা সাধারণ জনতাৰ পৰা লাখে লাখে টকা লুটিছে মোৰ দৰব তিনিটা খোৱাৰ পিছত ইহঁতে ভুল ঘূৰাই বকি দিছে যে ইহঁতে যি কৰিছে আপোনাৰ অৰ্ডাৰ মতে কৰিছে আসল দালালটো বোলে আপুনি আপোনালোকক কেতিয়া নহ'ব মই একো কোৱা নাই এইবিলাক চব মিছা কথা কৈছে মোক বিশ্বাস কৰক মই একো কোৱা নাই এই তৰে কি কৰিছ যা ভাগ মানে ৰাইজক পিঠা বনাই পেলাব এইবোৰে হৈছে দেশৰ নেতা ইখন হাতেদি চান কাঢ়ি খাব আৰু সিখন হাতেদি ৰাইজৰ পৰা ভোট ভিক্ষা খুজিব মোৰ দৰব তিনিটা নোখোৱালৈকে ইহঁতবোৰ চিধা নহয় চৰ লাথ আৰু ঘোচা সময়ে সময়ে ইহঁতক দৰব খোৱা দায়িত্ব ৰাইজেও ল'ব লাগে ৰাইজ গৰম হ'লেহে ইহঁতবোৰ ঠাণ্ডা হ'ব সদায় সদায় মই গৰম হৈ থাকিলে নহ'বতো বাপেকৰ গান শুনাৰ পিছত তাই নোখোৱাকৈ থাকিব পাৰে নে চলা চোৱাটো কেনেকৈ লেলাটো দিয়া পেলালে কম তুমি লেলি পাই নহ'ব দেই অ' আজি তাই কি কৰিলে জানা হ'ব দিয়াও
তোমাৰ ছোৱালীৰ কীৰ্তি কাহিনী গায়ো তুমি মোক কিমান শুনাবা ঠিক কৈছা মোৰ ছোৱালী আৰে মোৰ ছোৱালীৰ কাৰণেতো মোৰ বাহিৰে তাই কাৰো কোলালে নাযায় টোপনি ধৰে মই খুৱাই দিব লাগিব আৰে কান্দিলে মই তাইক শিকাব লাগিব কৈছো ন বাপেকক কামুৰি কামুৰি খায় আৰে মাককতো পাত্তাই নিদিয়ে ভালে হ'ল দিয়া এতিয়া দিল্লীলৈ গৈ মই বৰ ভালদৰে কোচিং কৰিব পাৰিম ৰবাচোন তুমি যাবা বুলি শুনি আছো কিন্তু যাবা কেতিয়া 2 বছৰ দেখোন পাৰ হ'লে পাছত কিন্তু নকবা যে তোমাৰ সংসাৰত তাত লাগি সপোন পূৰণ কৰিব নোৱাৰে মই তোমাৰ মাৰাক চেলেঞ্জ দি আহিছো মোৰ মুখৰ দাম কিন্তু কমাই নিদিবা কৈ দিছো এইবোৰ বৰ টাফ পৰীক্ষা জানা মানৱ ভালদৰে প্ৰিপাৰেশ্যন হ'লে এইবোৰ পৰীক্ষাত বহিব নোৱাৰিও আৰে বহুতেতো হাত আঠবাৰলৈকে দিও ভালকৈ পাছ কৰিব তুমি এবাৰতে পাছ কৰিবা হ'ব ভগৱানে কম কম ঘি ভৰাই থৈছে নেকি তোমাৰ মগজটো হ'লেও ইমান সৰুতে মাইনাক এৰি থৈ হ'ব দিয়া হ'ব ভালো তুমি এই মাকৰ চান্তি ফালি থাকিব নালাগে পৰীক্ষাত কেনেকে ফালিবা এইটো মাথা মাৰা আৰু ছোৱালীকটো মই চাম মোৰ বিশ্বাস কৰিছে তোমাক কাৰোবাক হত্যা কৰিছে তাকো মোৰ আটাইতকৈ ভাল বন্ধু আছে যি অনামতে মোৰ সদায় চাহটোৰ দৰে লাগি থাকে সেই যুগলত মই হত্যা কৰিছে বিশ্বাস কৰিছে মই ইমান বেয়া মানুহ ইমান নিষ্ঠুৰ মানুহ মই বিশ্বাস কৰা নকৰাক লৈ একো নাহেও একো নাযায় ডাঙৰ কথাটো হ'ল এখন কোৰ্টে বিশ্বাস এখন সমাজে বিশ্বাস যে তুমি এটা হত্যাকাৰী এটা দাগী অপৰাধী আৰু মই নিবিচাৰোঁ মোৰ ছোৱালীজনী কোনোবা এটা হত্যাকাৰী জীয়েক বুলি এটা দাগী অপৰাধী জীয়েক বুলি কোনোবাই চিনি পায় তাই কেৱল তোমাৰে নহয় মোৰো ছোৱালী তাই সেই চিনাকিটোৱে মচি দিব খুজিছোঁ মই আৰু সেয়া কেতিয়াও সম্ভৱ নহয় যেতিয়ালৈকে তুমি তাইৰ দেউতাকটো হৈ তাইৰ লগত সম্পৰ্ক ৰাখা মই কি কৰাটো বিচাৰিছা কি কৰিব লাগে মই সেইটো কোৱা জুনুকা কেৱল মোৰ ছোৱালী হৈ ডাঙৰ তাইৰ সন্মুখত নাহিবা তুমি লাগিলে তুমি নাইকিয়া হৈ নোহোৱা হৈ যোৱা হ'লেও জুনুকাৰ দেউতাকটো হ'বলৈ নাহিবা কমচে কম তাইৰ সুন্দৰ ভৱিষ্যতটোৰ কাৰণে হাতযোৰ কৰিছোঁ মই তোমাৰ ওচৰত কথাবোৰ ইমান সহজ নহয় অৱন্তিকা জানো সহজ নহয় জানো মই যেনেকৈ এটা কঠিন পৰীক্ষা দি পাছ কৰি আহিছোঁ তুমি এনেকৈ পাছ কৰি দেখুৱা পৰীক্ষাটোত কেৱল মাত্ৰ এটা প্ৰশ্নই থাকিব তুমি তোমাৰ ছোৱালীক কিমান বেছি ভাল পোৱা আৰু যদি মই বিচৰা প্ৰশ্নটো তুমি উত্তৰ দিব পাৰা তেন্তে ভাবি ল তুমি পৰীক্ষাত পাছ কৰিছা বহুত সাৱধি মৰম কৰাৰ ক্ষমতা নাই নোৱাৰোঁ জুনুকাক নোচোৱাকৈ থাকিব নোৱাৰোঁ মই জুনুকাই নোৱাৰে যিমানে মৰম নকৰক কিয় আনে তাক কেতিয়াও মোৰ মৰমটো পাহৰি যাব নোৱাৰে মই তোমাক য'তেই নাথাকো কিয় মই লাগিলে মৰিয়ে নাচাওঁ কিয় তাই কিন্তু বিচাৰি বিচাৰি মোক উলিয়াই গৈ চিঞৰি চিঞৰি মোক মাতিবই দেউতা খেলা না মোৰ লগত ঘূৰা খেল খেলা না দেউতা দেউতা প্লিজ অৱন্তিকা ইমান বেছি শাস্তি নিদিবা মই সহ্য কৰিব নোৱাৰিম অৱন্তিকা মৰি থাকি মই ততৰ বাপেৰ বুলি ধৰিছ যিয়ে জন্ম হয় তত গৌৰৱিত জোকে ধৰিলে গৰুৱে কি জানি ইমান বেয়াকৈ নধৰে কোন আছে নাজানো মই তোক কিয় কিডনেপ কৰিবলৈ কিয় ওলাইছে সেইবোৰ একো নাজানো মোৰ বৰ ভয় লাগিছে বৰকে দেউতালৈ মনত পৰিছে দেউতাই কেতিয়াও মোক এনেকৈ অকলে এৰি থৈ নগ'লেহেঁতেন আৰু কোনোবাই কিবা কৰিব আহিলে ঠিকছে পিটিলেহেঁতেন যেনেকৈ আপুনি পিটিছে তোৰ দেউতা ক'ত গৈছে মই সৰু থাকোঁতে মৰি থাকিল ভালকৈ লগেই নাপালোঁ মই দেউতাক এটা কথা কি জানে মোৰ ভালকৈ মনত নাই কিন্তু যিখিনি মনত আছে মোৰ দেউতাজন বহুখিনি আপোনাৰ ইমানকাল দাড়ি মুচ আছে আপুনি এইবোৰ কাটি পেলাব দেই ইমান লেতেৰা লেতেৰা লাগে
অভিযান চলাবলৈ আহিব নাই মুখমণ্ডলত কিয় আহিছে তেতিয়াহ'লে কিয় আহিছে তোক কিয় লাগে মোৰ বহুত লেট হৈ গ'ল আজি আজি কি হৈছিল জানো নীলো কি হ'ল কেইটামান গুণ্ডা আহি মোক উঠাই নিব লৈছিল একেতে আমি সময়ত পালেহি বুলি হয় নেকি গুণ্ডা কেইবাটাও আছিলে একেবাৰে অকলে কিনি খেদাই পঠালে চবকে আপুনি তাৰমানে বেছ সাহসী মানুহ সন্দেহ আছে নেকি ৰাস্তাই ঘাটে সাহস দেখুওৱা পুৰা মানুহক মই বৰ এটা সাহসী মানুহ বুলি নাভাবো মাতি নিবি তহঁতৰ ঘৰত তহঁতৰ ঘৰত বাৰান্দাত থিয় হৈ তহঁতৰ আটাইৰে নাকৰ বাৰান্দা চাফা কৰি থৈ আহে মোক দেখি তহঁতই ক'ব লাগিব কিয়া বাত হে আপুনি এনেকৈ যাব নোৱাৰে কেনেকৈ যাম মই উৰি উৰি যাম নেকি পাখি নাইতো মোৰ কৈছো নহয় যাব নোৱাৰে বুলি আপুনি এবাৰ আমাৰ ঘৰলৈ যাব লাগিব মোৰ মাক এবাৰ লগ কৰি আহিব লাগিব কিমান ডাঙৰ হেল্প কৰিছে আপুনি মোৰ মাৰ পৰাতো থেংকছ এটা ল'ব লাগিব এই ছোৱালী এইটো মই ফেমিলিক জমা খেলিবলৈ অহা নাই এডভান্স লৈ বহি আছো এইটো মই থেংকছ দিয়াৰ কথা কৈছো আপুনি নগ'লে মই কিন্তু মাক কৈ দিম মোৰ মা ডাঙৰ অফিচাৰ হয় এৰেষ্ট কৰি দিব আপোনাক জেল খাব লগা হ'ব আপুনি তোৰ ঘৰলৈ নিজৰ কাৰণে তোৰ মানুহ মোক এৰেষ্ট কৰিব পাৱাৰফুল মানুহ তোমাৰ IAS অফিচাৰ হয় তাইৰ মাক তেখেতৰ পাৱাৰৰ আগত আপোনাৰ এই ফকতীয়া সাহসবোৰে পাত্তা নাপায় মোৰ এই ভকতীয়া সাহসৰ আগত বহুত পাৱাৰফুল মানুহে জিৰ' পাৱাৰৰ বাল্ব হৈছে মোৰ মাক কিন্তু নোৱাৰে বিৰাট কাঢ়া হয় মোক এটা কাঢ়া মানুহ নহয় কাঢ়া চাহ কাপোৰহে দৰকাৰ আছে কি হ'ল নামটো শুনি একেবাৰে ষ্টেচু হৈ গ'ল যে কিয় কি হৈছে ব'লা তুমি এই ছোৱালী তোৰ 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 ঘৰলৈ কিমান এইবোৰ আবেগিক কথা কৈ এতিয়া একো লাভ নাই আচল কথাটো এইটোৱে যে মই তোমাক এটা পৰীক্ষা দিবলৈ কৈছো আৰু তুমি পৰীক্ষাটোত বৰ বেয়াকৈ ফেইল মাৰি দিবা আৰু তুমি বৰ ভালকৈ পাছ কৰিছা না ভালকৈ পাছ কৰিছা যি কৰিব কৈছিলা মই তাকেই কৰিছো নাইকিয়া হৈ যাবলৈ কৈছিলা হেৰাই যাবলৈ কৈছিলা আৰু মনৰ নাটক কৰিব কৈছিলা কৰিছিলা বেয়াৰ পৰা আৰু বেছি বেয়া হৈ গৈছিল মানৱৰ পৰা মুন্না হৈ গৈছিল সমাজৰ নেতাৰ পৰা অপৰাধ জগত মহাৰাজ হৈ গৈছিল কিন্তু কি লাভ হ'ল এইবোৰ কৰি কি লাভ তোমাৰ মৰ্মৰ সাগৰখনতো জোকাত মোৰ এই মৰ্মৰ সৰু পুখুৰীটোতো সাঁতুৰিবলৈ মানা কৰিব নোৱাৰি আৰে কেনেকৈ পাৰিবা মোৰ তেজ দৌৰি আছে তাই অপৰাধীৰ দেশ দৌৰি আছে কাৰণে আজি জুলুকাৰ অপৰাধত লিপ্ত হৈছে চোৱা অপৰাধৰ চানে কি ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে জুলুকা মোৰ ছোৱালী ইমান বেয়া বস্তু কিয় হাতি বতাই এতিয়াৰ উত্তৰ এটাই যে তাই এটা দাগী অপৰাধীৰ জীয়েক মই অপৰাধী নহয় এদিন নহ'লে এদিন সময় প্ৰমাণ কৰি দিব যে মই একো অপৰাধ কৰা নাই এই সমস্ত মৰম ঢাকি দিলে তাই সকলো নিচাই পাহৰি যাব এজন সকলো নিচাৰ পৰা মুক্ত কৰি এজন মৰম পাকলোৱা ছোৱালী কৰি থিয় কৰাম তোমাৰ সন্মুখত মই থিয় কৰা ভুলতেও নকবা যে তুমি তাইৰ দেউতাক আৰু ভুলতো তুমি যে নোকোৱা তাই কোনো দেউতাক নাছিল তাই নিজকে চাৰস বুলি ভাবিব তোমাৰ কেৰেক্টাৰক সন্দেহ কৰিব মোৰ বেয়া লাগিব তুমি এতিয়াও ভাবা মোৰ কথা মানে মনত পৰে সেই অতীতৰ গানবোৰৰ কথা মোৰ সুখৰ গান আছিল এটা মনত পৰিলে আৰু এতিয়া যদি চকুৰ পানী মুচিব তোমাৰ হাতত সোমালো নাই
বৰ সযতনে সাঁচি থৈ দিছিলে দেউতাক মন আছিল এতিয়া চকু পানী মচুতে মচুতে এখন দাঁত হৈ গৈছে তোমাৰ ছোৱালীক ভাল কৰি আনি মই তোমাৰ সন্মুখত থিয় কৰাম এনেকৈ ময়ো ভগৱানক চিঞৰি চিঞৰি কম যে ভগৱান আৰু কিমান দুৰ্ভাগ্যৰ খেল খেলিম মোৰ লগত এইবাৰ কিন্তু ফাইনেল খেল খেলিম মই তোৰ লগত ফাইনেল খেল খেলিম কেইদিনা কিন্তু তয়ো মন্দিৰৰ ঘণ্টা বজাই বজাই ক'ব লাগিব যে তাৰ সঁচাই বৰ ভাল দেউতা তোমাৰ তই সঁচাই বৰ ভাল দেউতা তোমাৰ ছোৱালীক ভাল কৰি আনি মই তোমাৰ সন্মুখত থিয় কৰাম এনেকৈ ময়ো ভগৱানক চিঞৰি চিঞৰি কম যে ভগৱান আৰু কিমান দুৰ্ভাগ্যৰ খেল খেলিম মোৰ লগত এইবাৰ কিন্তু ফাইনেল খেল খেলিম মই তোৰ লগত ফাইনেল খেল খেলিম কেইদিনা কিন্তু তয়ো মন্দিৰৰ ঘণ্টা বজাই বজাই ক'ব লাগিব যে তাৰ সঁচাই বৰ ভাল দেউতা তোমাৰ তই সঁচাই বৰ ভাল কোনে কৈছে নাই কি ধৰিবা তেওঁ উভতি আহে দেউতা মৰি গৈছে মৰি যোৱা মানুহ উভতি নাহে সপোনততো আহে সপোনবোৰ ভাঙি যায় নভঙাকৈ সপোনতে জীয়াই কোনটো দেউতা সপোন এই নিচা দিশাপুর এরি এবার দেউতা কনা তো দেউতা দেউতা চোৱা না মই ভাল হৈ গৈছো দেউতা আহা না দেউতা মোৰ কাম মূৰত হাত ফুলাই বোলে মোক খুৱাই আহা না দেউতা চোৱা না মই ভাল হৈ গৈছো কি জানিবা তেওঁ উভতি আহে নাই নাই এইবোৰ মিছা কথা সঁচা কৰি পেলা নাচি নাচি পাগল কৰি পেলা না তুমি চ্যাম্পিয়ন আরে দেখিবি তোর ফুর্তিতে দেউতাও নাচিছে দেউতাই নাচিব কেনেকে নাচিব দেউতা কেনেকে নাচিব মানে পাগলৰ দৰে নাচিব চাবি নেকি এনেকে হাঁহি থাকিবি দেই এনেকে হাঁহি থাকিবি এনেকৈ নাচি থাকিবি তোক আৰু বেলেগ নিচা না মজা লাগিছে নাই মোক মাতি দিবি মই আহি যাম আৰু মোক দেখি তহঁতক ক'ব লাগিব কিয়া বাত হে সালা মই বাৰু কোনো নহয় কিন্তু তোৰ মাৰে আশা কৰিছে লগৰবোৰে আশা কৰিছে এবাৰ নেশ্যনেল ডেন্স কম্পিটিশ্যনত তই চেম্পিয়ন হ'ব লাগিব দুই এদিনতে কম্পিটিশ্যন আৰু তই নিচা খাই বেহুচ হৈ থকা প্লেনিং কৰিছ দেউতা তোৰ সপোনত সদায় কিয় নিচা দেউতাক তোক বৰ ভাল পায় বৰ ভাল ভাবি আছে জুনুকাজনী সি আগৰ ফুল কুমলীয়া জুনুকাজনী কিন্তু নাজানে তেওঁ জুনুকাজনী আগৰ ফুল কুমলীয়া জুনুকাজনী হৈ থকা নাই ড্ৰাগছৰ নিচাত ডুবি থকা অধপাতে যোৱা ছোৱালী হৈ গৈছে তোমাৰে কৈছে নাচটো হেনো তোৰ একমাত্ৰ নিচা সেই নিচাটোৰ মাজত এনেকে ডুবি নাযাওঁ তাৰে কোনো বেয়া নিচাই তোক কাষ চাপিব নোৱাৰে ভাল কামৰ মাজত নিজকে এনেকে ব্যস্ত হৈ ৰাখ তাৰে কোনো বেয়া কামেই তোৰ কাষ চাপিব নাচ কেৱল নাচি যা এটা দিন দুটা দিন তিনিটা দিন কণ্টিনিউ নাচি যা নিজক পাহৰি সকলো পাহৰি কেৱল নাচ
নাচ এই নিশা পিছাপুর এরি কেমন নাচ অফিসিয়াল গাড়ি অনাথ হয়ে যাবে তাই দিয়ে আর অনাথ দেবো তোর পলিটিক্যাল পাওয়ার তোকে আমার বরবাদ হয়ে গেল সেম খালু ক্রিমিনাল আই করবো তোর কারণ চুয়ালি তাই নিশা দেবতা তোর পরিস কেমটা করিস কি অন্যায় করিস হয় মানে সমাজের বেয়াবুরা তোরা ভালো করবো ন্যায় ভাবিব করিস তাই মোক কিয় অহিংসা কৰিলি কি খুব কৰিছ ববিতা এই কি কৈছে শুনিছ ই বোলে মোক ফচাইছে মিছা কৈছে আৰু ইয়াৰ কাৰণে আমাৰ সংসাৰখন ভাঙি ভাগভাগ হৈছে নিজৰ ছোৱালীজনীক মই হেৰুৱা নাই আৰু এজন বাপেকৰ মৰম বুদ্ধি চিতাত জাপি দিয়া নাই তাৰ পিছত ক'বলৈ আহিছে এইবোৰে মোক ঠগাইছে হেল্ল' এই কোন বিলম্বে মুন্না আকৌ কিয় যাব লাগে হেল্ল' হেল্ল' কি হৈছে কিডনেপ কৰিছে জুনুকা কিয় কিডনেপ কৰিছে কি লাগে তাইৰ বাপেকক লাগে বোলে মোৰ ছোৱালীজনী যাবলৈ নাই তাইৰ যি ডান্স কম্পিটিশ্যন আছে তই চিনি পোৱা নাই নহয় কৰবাত কৰবাত দেখিছিলো মই কিন্তু জুনুকাৰ দেউতাকক দেখা নাই যেতিয়া চাবলৈ গৈছিলো তেতিয়া তেওঁ জেলত সোমাই আছিল যেতিয়া মাৰিবলৈ হাতত বেগা এখন লৈ বিচাৰি ফুৰিছিলো তেতিয়া পেপাৰত নিউজ ওলাল তেওঁৰ গুলি খাই মৃত্যু হৈছে নাই নাই মোৰ বিশ্বাস হোৱা নাছিল যে নিজৰ খাস বন্ধুৰ জীৱনক লৈ ধেমালি খেলিব পাৰে তেওঁ নিজৰ মৃত্যুক লৈও ধেমালি কৰিব পাৰে কোন হয় তই যুগল হাজৰিকাক চিনি পাই জুনুকাৰ দেউতাকৰ লগত যে চাহটোৰ দৰে লাগি আছিল তই যুগলৰ ঠিক ধৰিছিলো আপুনি জুনুকাৰ মৰি যোৱা দেউতাক আপনি সেইজন যার কারণে আমার ঘর আমার শৈশব আমার যৌবন বরবাদ হয়ে গৈছে আপনি সেইজন যাতে জেরে তোর কলিজা ঠান্ডা কৰিবলৈ ইমান দিনে বিচাৰি আছিলো মারি পেলাম মারিলেই যদি তোর কলিজা ঠান্ডা হয় তাকে কর জুনুকাক চাবলৈ দে তাক চেম্পিয়নৰ ট্ৰফিটো হাতত তুলি ল'বলৈ দে তাই সপোন পূৰণ কৰিব দে চাই মই আঁঠু লৈছো তোৰ দুৰ্ভগীয়া কৰি নেপেলাবি জুনুকা তই নাচ গৈ মই আকৌ ভৰিত ইয়াৰ আগত ক চব কথা ক তোৰ এখন দেখিছ নহয় কৈছো কৈছো তোৰ বাপেৰক মই মানুহ লগাই মৰাইছো প্লেনিং কৰি মাৰিছো কিন্তু ই দোষী ইয়াক যাবলৈ দে তাক যাবলৈ আহিছে বনাবলৈ চেষ্টা নকৰি কেনেকে বস্তু ল'ব আৰু এম এল এ হয় মই অৱধিকে কেলকিছাৰ কৰি লাগিছো আপোনাৰ বন্ধু মঞ্জুৰ কাকতিৰ কেলেংকাৰী ফাদিল কৰি প্ৰেছ মিট দিছো আৰু তাতে কিয় বকি দিছে সকলো কথা সকলো কাহিনী ৰাইজে দল বান্ধি বিচাৰি ফুৰিছে আপোনাৰ জেলৰ ভাত খালে আপোনাৰ আপুনি পাৱাৰ কমি যাব ছাৰ এই পাৱাৰফুল মানুহৰ দুৰ্দশাবোৰ চাই বৰ ভাল লাগে মই এবাৰ চেতাককে চাই আহোঁগৈ লাইট পোষ্টাৰ নজ্বলা পাল এৰা বুজি পালি ন মই কিমান বেয়া মানুহ এটা গম পালি নহয় মই কিমান অপৰাধী হয় কিমান কলংকিত মানুহ ইমান নলৈ গ'লে লগা বন্ধু হোৱাৰ পাছত মই তোৰ বাপেৰক কেনেকে মাৰি পেলালো দেখিলি মাৰা
মোক মাৰি যুগলৰ আত্মা শান্তি দেখি চাই আছে দেখিছ কিমান মোক ক্ষমা কৰি দিয়ক মোৰ কথা কথা বন্ধ কৰ তাইক লৈ যা দেৰি হ'লে তাই মনৰ বৰ কষ্ট পাব লৈ যা তাই কি কৰিছ যাব নোৱাৰে মোৰ সব ল'ৰাকে মই ইয়াৰে মাতি দিছো তই পাল্টি মাৰিলে মই তাক খেল খেলিব যাবলৈ দে তাইক পুনৰ কণী পৰা হাঁহ এজনীক ইমান সহজতে এৰি দিব নোৱাৰি ইমিডিয়েট মাৰ্কলৈ ফোন লগা আৰু 10 লাখ টকা লৈ ঘূৰি নহ'লে কিন্তু ছোৱালী আৰু আগত আহিলে তাই সপোন পূৰণ কৰিবলৈ আগত আহিলে তোৰ দেউতা